ছাৰ বাইদেউসকল আপোনালোক যেতিয়া চেঞ্চাছৰ কাৰণে SLP মেপ বনাব তেতিয়া আপোনালোকে কি চিম্বল ব্যৱহাৰ কৰিব, ঘৰত কি ব্যৱহাৰ কৰিব, মছজিদ গীৰ্জা আদিত কি ব্যৱহাৰ কৰিব আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ফাৰ্ষ্টলৈ চাব। চাওক এইটো হৈছে কোনটোত কি চিম্বল ব্যৱহাৰ কৰা হয়, মই ধুনীয়াকৈ দেখুৱাই দিছোঁ। চাওক ইয়াত আছে পকা ঘৰ। যদি পকা ঘৰ থাকে বাঁহ গৃহ অৰ্থাৎ যদি পকা ঘৰ থাকে, যদি মানুহ থাকে তেতিয়া আপোনালোকে স্কোৱাৰ দিব এনেকুৱা। আৰু যদি মানুহ নাথাকে তেতিয়া পকা ঘৰ আছে কিন্তু মানুহ নাই, তেতিয়া এনেকুৱা স্কোৱাৰ দি পেলাই মাজেদি এনেকৈ কাটি দিব। তাৰপিছত হৈছে যদি কেঁচা ঘৰ থাকে, কেঁচা ঘৰ থাকিলে আপোনালোকে এটা ত্ৰিভুজ দিব, অৰ্থাৎ মানুহ থাকে এইটো ঘৰত। আৰু যদি কেঁচা ঘৰত মানুহ নাথাকে এই ত্ৰিভুজ দি মাজত এনেকৈ দেখা পাইছে এনেকৈ দিব। তাৰপিছত পকী পথ, যদি পকী পথ পায় তেতিয়া পকী পথৰ কাৰণে এনেকৈ দুটা পেৰালেল চিন দি দিব। আৰু যদি কেঁচা পথ থাকে তেতিয়া দুটা চিন দিব, এনেকৈ দি পেলাই এনেকৈ ডট ডট দি দুটা চিন দি দিব, ডট ডট দি পেলাই। আৰু যদি পথ থাকে অৰ্থাৎ কেঁচা পথ অনলি অহা যোৱা কৰা ঘৰত অহা যোৱা কাৰণে পথ থাকে তেতিয়া ডট ডট দি দিব। তাৰপিছত ৰেল লাইন থাকে, তেতিয়া ৰেল লাইন থাকিলে এটা চিধা আঁচ দি এনেকৈ মাজত এনেকৈ কাটি দিব, এইটো বুজাব ৰেল লাইন, ৰেল লাইনৰ পথ বুলি। তাৰপিছত নৈ নদী থাকিলে আপোনালোকে এনেকুৱা দেখা পাইছে, নৈ নদী থাকিলে এনেকুৱাকৈ চিন দিব, নৈ নদী থাকিলে। যদি খাল থাকে এনেকুৱা চিন দিব, আৰু যদি পুখুৰী থাকে এনেকৈ চিন দিব। তাৰপিছত যদি কুঁৱা থাকে, কুঁৱা তেতিয়া এনেকৈ চিন দিব। আৰু যদি নলকূপ থাকে তেতিয়া এনেকৈ চিন দিব। আৰু যদি টিউবৱেল থাকে তেতিয়া এনেকৈ চিন দিব, যেন দমকল আছে বা পানীৰ টেপ থাকিলে মাজতো দিব, দমকল থাকে দমকল দিব। মন্দিৰ থাকিলে দেখিছে মন্দিৰত ওপৰত এটা পতাকাৰ নিচিনা আছে। আৰু যদি মছজিদ থাকে মছজিদত এনেকৈ দিব। আৰু যদি গীৰ্জা থাকে গীৰ্জাত এনেকৈ দিব। আৰু যদি গুৰুদ্বাৰ থাকে গুৰুদ্বাৰত এনেকৈ দিব। বিদ্যালয় থাকিলে সদায় বিদ্যালয় থাকিলে মনত ৰাখিব আপোনালোক সদায় এছ দিব লাগিব। আৰু ডাকঘৰ থাকিলে অৰ্থাৎ বিদ্যালয় থাকিলে স্কোৱাৰ বনাই তাত এছ দিব লাগিব। আৰু যদি ডাকঘৰ থাকে তেতিয়া PO স্কোৱাৰ বনাই PO দিব লাগিব। আৰু চিকিৎসালয় থাকিলে H দিব লাগিব। আৰু যদি ডাকঘৰ PS পুলিচ ষ্টেচন থাকে তেতিয়া PS দিব লাগিব। অৰ্থাৎ নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। আৰু লাষ্টত টুকাত কৈছে অনুগ্ৰহ কৰি ব্লকৰ অন্তৰ্গত প্ৰধান আলিবাট পথ এলেকা আদিৰ নাম লিখক। মন্দিৰ বিদ্যালয় ডাকঘৰ চিকিৎসালয় ইত্যাদি প্ৰতিষ্ঠানৰ নাম লিখক। ব্লকৰ যি দিয়ে ঘৰৰ নম্বৰ দিয়া হৈছে সেইটো তীৰ চিনৰ মঞ্চনৰ সৈতে নিৰ্দেশ কৰক। এই দুটা নোটছ দি দিছে, গতিকে আপোনালোকে আকৌ চাই লওক। ইয়াত মই সৰু কৰি দিছোঁ। এই গোটেইখিনি ব্যৱহাৰ কৰিব লাগিব। যেতিয়া আমি এটা SLP মেপ বনাম তেতিয়া এই গোটেইখিনি চিম্বল ব্যৱহাৰ কৰিব লাগিব, তেতিয়া SLP মেপখন অধিক হ'ব। আৰু ছাইডকেইটা নৰ্থ ৱেষ্ট ইষ্ট চাউথ এই ছাইডকেইটা ধুনীয়াকৈ মেপত দিব লাগিব। এই মেপটো ছাইডকেইটাৰ ওপৰত ডিপেণ্ড কৰি মেপটো ধুনীয়াকৈ হ'ব। আৰু নৰ্থৰ পৰা আৰম্ভ হ'ব আৰু চাউথত গৈ শেষ হ'ব। নিশ্চয় আপোনালোকে এইটো ট্ৰেইনিঙত পাইছিলেই।